পশ্চিম নলবাৰীৰ বেলশৰত মুকলি হ'ল GDR ফেব্ৰিকেশ্যন। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ বেলশৰৰ ঠগপেহীৰ চকত অৱসৰী শিক্ষক তাৰিণীচৰণ বৰ্মনৰ প্ৰচেষ্টাত গঢ়লৈ উঠা উন্নতমানৰ GDR ফেব্ৰিকেশ্যন বুধবাৰে আবেলি আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী নিবাসী বিশিষ্ট ব্যৱসায়ী জিতেন শইকীয়াই। দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰবক্তা দ্বিজেন নাৰায়ণ শৰ্মাই আধৰুৱা মুকলি অনুষ্ঠানত পশ্চিম নলবাৰী অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। GDR ফেব্ৰিকেশ্যন নামেৰে আধুনিক সা সুবিধাযুক্ত প্ৰতিষ্ঠানখনত উন্নতমানৰ গেট, গ্ৰিল, গ্লো চাইনবোৰ্ডৰ ফ্ৰেম, চাইনবোৰ্ডৰ ফ্ৰেমৰ উপৰিও উন্নতমানৰ লোৰ চফা পালেং উপলব্ধ হ'ব। এইটো বেলশৰ ঠগবিচ চুক কয় না, ঠগবিচ চুক। মই এনেই গুৱাহাটীতে থাকোঁ। এনে বয়সেদি একে বয়সৰ আমি কি পাৰোঁ সহায় কৰিবৰ কাৰণে আহিছোঁ। এনেকৈ উদ্বোধনী কৰিলোঁ, কৰি এতিয়া এওঁক বুজাই পতাই কেনেকৈ পাৰা যায় ব্যৱসায়খন ৰাইজ কৰিবৰ কাৰণে সেই পৰিমাণে আমি আলোচনা কৰি এওঁ উৎসাহ দিছোঁ। এওঁ বিজনেছ কৰিব পাৰিব আৰু ৰাইজ এওঁৰ ফালে আছে। মানে বেলশৰ ৰাইজে বুলি নহয়, পশ্চিম নলবাৰীৰ ৰাইজে প্ৰায় মানুহে চিনি পায়। এওঁ এজন ভাল শিক্ষক আছিল। বৰ্তমান শিক্ষক এৰি এতিয়া তেওঁ ফেব্ৰিকেশ্যন কাম আৰম্ভ কৰিছে। এইটো ইয়াৰ পৰা মেইন গ্ৰিল পাবই, যিটো টাচ ঘৰৰ টাচ সেইবিলাক পাব। তাৰে পিছত ধৰক ষ্টিল আলমাইৰা, ৰেক এনেকুৱা বস্তুবিলাক প্ৰডাকশ্যন হ'ব ইয়াত ফেব্ৰিকেশ্যনত। সেইবিলাক লৈয়ে এওঁ মানে এতিয়া ফ্ৰেছ নতুনটো ধৰক যিটো এক্সপাৰ্ট আনিছে, এক্সপাৰ্টটো ভাল, সেই গতিকে যথেষ্ট বস্তু পাব। আৰু এওঁ খুব নিয়ম নীতিত চলা মানুহ, খুব নিয়ম নীতিত চলে, কোনো ঠগাই খোৱা কিবা খোৱা সেনেকুৱা নাই। সেই গতিকে নানান ধৰণৰ দোকান আছে, কোনোবাই কিলত মাৰে, কোনোবাই পইচাত মাৰে, কোনোবাই কিবাত মাৰে, নানান ধৰণৰ। কিন্তু এওঁৰ সেইবিলাক বস্তুটো নাই। সেই গতিকে এওঁ ভালদৰে ফেব্ৰিকেশ্যনটো চলিব বুলি মোৰ বিশ্বাস আছে। এই ফেব্ৰিকেশ্যন গোবিন্দ দেৱযানী ৰজনী, এই ফেব্ৰিকেশ্যনটো আজি উদ্বোধন কৰিবলৈ লৈছোঁ। জীৱনৰ শেষ ভাগত আৰম্ভণি চোৱাত মই ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত কাম কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত মই 98 চনত অসম চৰকাৰৰ অন্তৰ্গত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদত কাম কৰিছিলোঁ। আৰু যোৱা অক্টোবৰৰ 1 তাৰিখৰ পৰা আমাক VRS ঘোষণা কৰিছে চৰকাৰে। আৰু সেই অনুসৰি মই এতিয়া নতুন কামৰ সন্ধান ল'ব লগা হৈছে। আৰ্থিকভাৱে যথেষ্ট দুৰ্বল ব্যক্তিগতভাৱে মই, আৰু সেইকাৰণে এতিয়া মই এই সময়ত মই কামৰ সন্ধান হিচাপে এই ফেব্ৰিকেশ্যনৰ কাম কৰাৰ কাৰণে মনস্থ কৰিছোঁ। আৰু আগন্তুক সময়ছোৱাত সমাজক ইয়াৰ মাজেৰে কেনেদৰে সেৱা আগবঢ়াব পাৰি, এই পৰিকল্পনাটো মনত বান্ধি মই আগন্তুক দিনত আগুৱাই যাম। মোৰ লক্ষ্য ইমানখিনিয়ে। মোৰ ইয়াতে গ্ৰিল, গেট, ট্ৰাষ্ট, তাৰপাছত চাইনবোৰ্ডৰ বিভিন্ন সামগ্ৰী, এই ধৰণৰ গোটেই কামখিনি ইয়াতে সম্পন্ন কৰাৰ কাৰণে মনস্থ কৰিছোঁ। বেলশৰ ঠগপেহীৰ চুক, আৰু ইয়াতে আজি আমি আৰম্ভ কৰিছোঁ। দূৰ দূৰণিলৈ এই ব্যৱসায় অব্যাহত ৰাখিব নেকি? মানে কি সম্ভৱ হ'লে দূৰ দূৰণিলৈ মইতো আশা কৰোঁ যাব। এতিয়া মানুহৰ যিটো কামৰ সম্প্ৰসাৰণ বিভিন্ন ঠাইত হৈছে, আৰু ৰাইজৰ যদি আশীৰ্বাদ পাওঁ, নিশ্চয় ইয়াৰ মাজেৰে এই ঠাইখিনিক অকল দোকানৰ মাজেৰে নহয়, ঠাইখিনিৰো এটা পৰিচয় হ'ব। ভাল ব্যৱসায় চলিলে আৰু ভালদৰে যদি কৰাৰ স্ক'পটো পাওঁ, সুবিধাটো পাওঁ, নিশ্চয় এই ঠাইৰ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে সামৰ্থ্য হ'ব এই প্ৰতিষ্ঠানটো। এই কথাটো মই ঘোষণা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.